মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। বিহু বুলি আজি বৰা চাউলৰ ঘিলা পিঠা বনালোঁ, তো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি লওঁ। তাৰ কাৰণে মই গুড়খিনি এই ধৰণে গলাই পেলাই চাকনিৰে চাকি লৈছোঁ, কাৰণ যিহেতু অলপ কিবা কিবি থাকে চাকি লৈছোঁ। আৰু মই অলপ শুকান বৰা চাউলৰ গুড়ি লৈ লৈছোঁ, কাৰণ বৰা চাউলৰ গুড়িখিনি মোৰ শুকানে হেৰি আছিলে, পাউডাৰ আছিলে, থৈ লৈছোঁ। আৰু গুড়ৰ পানীখিনি অলপ গৰম, আৰু এইখিনি অলপ মই বেছি ঢিলাকৈ এইকাৰণে মঠিছোঁ, কাৰণ শুকান যে, সেইকাৰণে পানীখিনি শুহি ল'ব। আৰু এইখিনি মই এঘণ্টাৰ কাৰণে থৈ দিম, কাৰণ শুকান, সেইকাৰণে মই এঘণ্টাৰ কাৰণে থৈ দিছোঁ। আৰু চাওকচোন, এঘণ্টাৰ কাৰণে থোৱাৰ পিছত এইখিনি ভালেখিনি শুকাই গ'লগৈ। আৰু এতিয়া মই পিঠাখিনি বনাম। আৰু এতিয়া এইটো সকলোৱে জানে বাৰু, তেতিয়াও মই দিছোঁ, যদিও কোনোবাই নাজানে। আৰু একেবাৰে সহজ পদ্ধতিত বনাইছোঁ, সেইকাৰণে আপোনালোকে চাব পাৰে। আৰু যোনে জানে তেখেতে আৰু নাচালেও হয়। আৰু এতিয়া এই ধৰণে মই গোটেইখিনি এটা লাডুৰ নিচিনা বনাই লৈছোঁ। বনাই পেলাই কেৰাহীখনত তেল গৰম হৈছে, আৰু তেলখিনি বেছি গৰম হ'ব নালাগে। এই ধৰণে তেলখিনি গৰম হৈছে, অলপ পিঠাটো দিয়াৰ 2 মিনিটমান পাছতে এই ধৰণে মই হেঁচি দিম। আৰু এই পিঠাটোৰ এটাই হেৰি হয়, বেকিং পাউডাৰ একো নালাগে, বেকিং ছ'ডা নালাগে, অকল এইটো হেঁচি দিলেই এই ধৰণে চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু এইটো ভাত খোৱা চাউলৰেও বনাব পাৰি, আৰু বৰা চাউলেৰে বনালে মানে এটা লিকটীয়া ভাৱটো আহে, খুব ভাল লাগে খাবলৈ, বহুত টেষ্টি লাগে। আৰু এই ধৰণে মই বনাইছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে, ফুলিছে। আৰু আপোনালোকে এই ধৰণে এবাৰ বনাই চাব পাৰে, যিহেতু বিহু আহিয়ে পালে, তো আপোনালোকে বনাব পাৰে। আৰু এতিয়া মই নেক্সট আৰু এটা দিছোঁ, আৰু চাওকচোন অলপ দেৰি এই ধৰণে লৰাই পেলাই তাৰপিছত মই এই ধৰণে হেঁচি দিম। আৰু হেঁচি দিলেই খুব ধুনীয়াকৈ লাহে লাহে ফুলি যায়গৈ। চাওকচোন, মই এই ধৰণে হেঁচি দিছোঁ, হেঁচি দিয়াৰ পিছতে খুব ধুনীয়াকৈ ফুলি গৈছে। আৰু এইটো একেবাৰে বনাবলৈ ইজি। আৰু যদি বৰা চাউলখিনি তিতাই পেলাই যদি পিচি লয়, তেতিয়াহ'লে আকৌ গুড়ৰ পানীটো ইমান বেছি নিদিব, অকল অলপ আটাৰ নিচিনা মঠিলেই হ'ব। কিন্তু মোৰ শুকান আছিলে যিহেতু, এইকাৰণে মই এইখিনি অলপ বেছিকৈ গুড়ৰ পানী দিছোঁ। আৰু এতিয়া চাওক, এইখিনি হৈ গ'ল। আৰু এতিয়া চাওক, আমাৰ ইমান ধুনীয়াকৈ গোটেইখিনি মই বনাই ল'লোঁ। আৰু বিহুৰ সকলোলৈ শুভেচ্ছা থাকিল, বিহুৰ বাবে, ভোগালী বিহুৰ বাবে।